আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। এটা গুড নিউজ সকলোৰ কাৰণে। অসম গভৰ্ণমেণ্ট আৰু জাপান চৰকাৰে বা অসম চৰকাৰ আৰু জাপান চৰকাৰে অসমৰ যুৱক যুৱতীক 50,000 চাকৰি দিবলৈ যাই আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, চিফ মিনিষ্টাৰ অফ আছাম, মুখ্যমন্ত্ৰী অসম ছাৰে জনালে যে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এটা চুক্তি কৰা হ'ব অসম গভৰ্ণমেণ্ট আৰু জাপানৰ লগত। সেই চুক্তিত 50,000 নিবনুৱাক মানে 50,000 যুৱক যুৱতীক মানে ছাত্ৰ ছাত্ৰীক বা হওক বা যিসকলক জব লাগে সিহঁতক চাকৰি দিব, 50,000 চাকৰি। আৰু তাৰে কাৰণে জাপানৰ যিখিনি মানুহ, জাপানৰ চৰকাৰৰ বা জাপানৰ যিখিনি কোম্পানীৰ মানুহ, সিহঁতে অসম গভৰ্ণমেণ্টৰ লগত এটা চুক্তি কৰিব, MOU মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং। তো সেই চুক্তিত থাকিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে যে জাপানৰ মানুহ ডিফাৰেণ্ট ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আহিব, প্ৰফেচাৰ আহি তাৰপিছত অসমৰ ষ্টুডেণ্টক, অসমৰ ডিফাৰেণ্ট কলেজত ইউনিভাৰ্চিটিত পঢ়ি থকা ষ্টুডেণ্টক জাপানীজ লেংগুৱেজ স্কিল লেংগুৱেজত বহুত কিবা যিখিনি শিকাব লগা, এডুকেশ্যন দিব লগা দিব। তাৰে পিছত 9 মাহ এডুকেশ্যন দিব অসমৰ ষ্টুডেণ্টক, অসমৰ যিবোৰ কলেজত পঢ়ি থকা, ইউনিভাৰ্চিটিত পঢ়ি থকা ষ্টুডেণ্টক এডুকেশ্যন দিব, 9 মান্থ শিক্ষা দিব। তাৰে পিছত টিচিং দিব। তাৰে পিছত কি হ'ব, এটা এক্সাম হ'ব, অসমতে এক্সাম হ'ব। এক্সাম পাছ কৰিলেহে সেই 50,000 মানে চাকৰি যে দিব, যিসকলে পাছ কৰিব সিহঁতক জাপানত চাকৰি দিয়া হ'ব, নাইবা জাপানৰ যিবোৰ কোম্পানী ইণ্ডিয়াত আছে বা বেলেগ দেশত আছে তাতেও মানে যাব পাৰিব যদি এক্সাম পাছ কৰে। 9 মান্থৰ কোৰ্চ হ'ব। তাৰে পিছত কোৰ্চটোৰ ফাইনেল এক্সাম হ'ব, এক্সামৰ পিছতহে জব পাব। 50,000 মানে 50,000 চাকৰি অসম গভৰ্ণমেণ্ট আৰু জাপানৰ লগত চুক্তি কৰি তাৰপিছত 50,000 চাকৰি দিব অসম গভৰ্ণমেণ্ট, অসম চৰকাৰে বা আৰু জাপান চৰকাৰে বা জাপানে অসমৰ যুৱক যুৱতীক। আৰু লগতে ছিংগাপুৰৰ লগতো কথা হৈছে বুলি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যে ছিংগাপুৰত নাৰ্ছৰ দৰকাৰ। তো অলৰেডি 70 নাৰ্ছ আছে তাতে, তো আৰু নাৰ্ছ ল'ব। তাৰে কাৰণেও মানে নাৰ্ছৰো জব ওলাব ছিংগাপুৰত। তো এইখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে। যিসকলে ইণ্টাৰেষ্টেড আছে, মেবি আৰু আপডেট আহিব, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ জইন হ'ব লাগিব, সেইখিনি গভৰ্ণমেণ্ট ফালৰ পৰা, অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা আপডেট দিব। তো তাৰে কাৰণে গভৰ্ণমেণ্টৰ ডিফাৰেণ্ট ছাইট আছে, চাই থাকিলে হ'ল। এইটো এটা ভাল অপৰচুনিটি বুলি মই ভাবোঁ অসম গভৰ্ণমেণ্ট বা অসমৰ ষ্টুডেণ্টৰ কাৰণে বা অসমৰ নিবনুৱা যিসকলে জব নাই বা ঘৰত আছে এনে, সিহঁতৰ কাৰণে ভাল এটা অপৰচুনিটি। 50,000 জব কম নহয়, বহুত বেছি। আৰু জাপানতো জব কৰিব পাৰিব, ইণ্ডিয়াতো জব কৰিব পাৰিব। বাট তাৰে কাৰণে 9 মান্থ কোৰ্চ এটা কৰিব লাগিব। জাপানৰ ইউনিভাৰ্চিটিৰ ডিফাৰেণ্ট প্ৰফেচাৰ আহি ইয়াতে শিক্ষা দিয়াৰ পিছতে এক্সাম হ'ব। তো এইখিনি আছিল ভিডিঅ'টো। 50,000 জব আহি আছে, গুড নিউজ সকলোৰ কাৰণে। এডভান্টেজ আছাম 2.0 অসমে যিটো ষ্টেপ লৈছে অসমক ডেভেলপ কৰাৰ কাৰণে বা ডেভেলপমেণ্টৰ দিশত ল'বলৈ, তো তাতে জব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰপিছত বহুত কিবা কিবি আছে, সেইবোৰ চলি আছে এডভান্টেজ আছামত। বাট 50,000 জব বহুত ডাঙৰ কথা। তো সকলোৱে যিসকল নিডি ষ্টুডেণ্ট, যিসকলক লাগে, যিসকলে ভাল ভাবে, মেবি কৰিব পাৰে। তো থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবা। থেংক ইউ এভৰিৱান।